হেল্ল' গাইজ ৱেলকাম বেক টু মাই মিনি ব্লগ আৰু আজি মই বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংস। এতিয়া চৌকাত কেৰাহীটো পাতি তাত তেল দিছোঁ। তেল গৰম হোৱাৰ পিছত ইয়াত পিঁয়াজখিনিও ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত এইখিনি অলপ লৰাই দিছোঁ। লৰাই দি অলপ টাইম হ'বলৈ দি ইয়াত মাংসখিনিও ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত এইখিনি অলপ লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত ইয়াত এতিয়া মই কেঁচা জলকীয়া আৰু আলু দিছোঁ। আলু দিয়াৰ পিছত এইখিনি অলপ লৰাই দিছোঁ। লৰাই দি ইয়াত নিমখ হালধি আৰু আদা নহৰু পেষ্ট দিছোঁ। পেষ্ট দি এইখিনি অলপ লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত এইখিনি ঢাকন লগাই দিলোঁ। মানে আজি মাৰ গাটো বেয়া যে সেইকাৰণে মই বনালোঁ। এতিয়া ঢাকনখন দাঙাৰ পিছত দেখিছোঁ ইমান ধুনীয়া কালাৰ উঠিছে। চাওকচোন ইমান ধুনীয়া কালাৰ উঠিছে। তাৰপিছত এইখিনি অলপ লৰাই দি ইয়াত ৰেড চিলি পাউডাৰ অলপ ঢালি দিছোঁ। ৰেড চিলি অলপ ঢালি দিয়াৰ পিছত এইখিনি অলপ লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত এইখিনি চাওক আৰু বেছি ধুনীয়া কালাৰ উঠি গৈছে। তাৰপিছত এইখিনি হোৱাৰ দেখি মই পানী অলপো ঢালি দিলোঁ। পানী অলপ ঢালি দিয়াৰ পিছত এইখিনি উতল আহিব ধৰিলে। মাংসৰ গোন্ধ পাই ভাইটিও ভিতৰৰ পৰা আহি গ'ল। আজিৰ মাংসটো আমি এনেকৈ চিম্পলকৈ বনালোঁ। আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাবচোন। বাই বাই।